লখিমপুৰত প্ৰতিবাদী সমদলেৰে বিক্ষোভ জাতীয় পৰিষদৰ অসম জাতীয় পৰিষদৰ সভাপতি লৰিণজ্যোতি গগৈক দুদিনৰ পূৰ্বে নলবাৰীত আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি লখিমপুৰত পৰিষদৰ জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। পৰিষদৰ শতাধিক নেতাকৰ্মীয়ে প্ৰতিবাদী সমদল কৰি আহি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। বিজেপিৰ গুণ্ডাগিৰি বন্ধ কৰা, লৰিণজ্যোতিৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে শ্লোগান বৰ্ষণ কৰে প্ৰতিবাদকাৰীসকলে। লখিমপুৰৰ পৰা জিতেন গোস্বামীৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24। পৰিষদৰ মাননীয় সভাপতি লৰিণজ্যোতি গগৈদেৱৰ কনভয়ৰ ওপৰত তাত বিজেপিৰ গুণ্ডা বাহিনীয়ে তাত আক্ৰমণ কৰে। প্ৰায় 50জনীয়া এটা গুণ্ডা বাহিনীয়ে বিজেপিৰ পতাকা লৈ হাতত